কৰিমগঞ্জ সিটটো এলায়েন্সক এৰি দিয়া হ'ব নেকি? হয়, তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ সিটটো সম্পৰ্কত কিছু আলোচনা বা বাৰ্তা লাভ আমাৰ লগত কৰিছে। কিন্তু যোৱা কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ যে তৃণমূল কংগ্ৰেছৰ যিটো শক্তিশালী অৱস্থা থকা এখন ৰাজ্য হৈছে পশ্চিমবংগ। পশ্চিমবংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানে বাৰে বাৰে কৈছে যে পশ্চিমবংগত কংগ্ৰেছক এখনো আসন নিদিয়ে। গতিকে য'ত তৃণমূল কংগ্ৰেছ শক্তিশালী তাত যদি বুজাবুজি নহয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত বুজাবুজি হ'ব বুলি মোৰ মনে নধৰে। আৰু যদি পশ্চিমবংগত কংগ্ৰেছ আৰু তৃণমূলৰ বুজাবুজি হয় তেতিয়াহ'লে বেলেগ বেলেগ ৰাজ্যতো নিশ্চয় বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব। দেখা গৈছে যে আপোনালোকৰ যি এতিয়ালৈকে এয়া ডিচিশ্যন হোৱা নাই, গতিকে কিমান দূৰ ডিচিশ্যন চব হৈ আছে। আমাৰ ডিচিশ্যন দুই ধৰণৰ। ৰাষ্ট্ৰীয় দলবিলাকে প্ৰাৰ্থিত্ব ল'বলগীয়া হ'লে তৃণমূল কংগ্ৰেছৰ কথাই কওক, আপৰ কথাই কওক, CPMৰ কথাই কওক, সেই সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্তটো দিল্লীত হ'ব। কাৰণ তেওঁলোকৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে, আমাৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে। কাইলৈ যদি মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বুজাবুজি হৈ যায় তেতিয়া সেই বুজাবুজি মই মানি ল'বলৈ বাধ্য। কাইলৈ যদি কেজৰিৱাল ডাঙৰীয়া আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ মাজত বুজাবুজি হয় সেইটো মই মানিবলৈ বাধ্য। কিন্তু অসম ভিত্তিক আমি নেশ্যনেল পাৰ্টিবিলাকৰ চিটৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমাৰ লগত যি 4টা আঞ্চলিক দল আছে, অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু কাথাৰ ডাঙৰীয়া, তেওঁলোকৰ লগত আমাৰ কথা বতৰা প্ৰায় হৈছে। আমি কিছু কথাত আমি কথা আগবাঢ়িছে। এই আঞ্চলিক দলকেইটাৰ ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ম। ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত যি চূড়ান্ত সিদ্ধান্ত হ'ব আমি আমাৰ মতামত দিল্লীক জনাইছোঁ আৰু সেই দলবিলাকেও তেওঁলোকৰ মতামত কেন্দ্ৰীয় নেতৃত্বক জনাইছে। গতিকে দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃত্বই দিল্লীত বহি যি সিদ্ধান্ত ল'ব সেইটো আমাৰ সিদ্ধান্ত হ'ব। কৰিমগঞ্জ সিটটো এলায়েন্সক এৰি দিয়া হ'ব নেকি? হয়, তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ সিটটো সম্পৰ্কত কিছু আলোচনা বা বাৰ্তা লাভ আমাৰ লগত কৰিছে। কিন্তু যোৱা কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ যে তৃণমূল কংগ্ৰেছৰ যিটো শক্তিশালী অৱস্থা থকা এখন ৰাজ্য হৈছে পশ্চিমবংগ। পশ্চিমবংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানে বাৰে বাৰে কৈছে যে পশ্চিমবংগত কংগ্ৰেছক এখনো আসন নিদিয়ে। গতিকে য'ত তৃণমূল কংগ্ৰেছ শক্তিশালী তাত যদি বুজাবুজি নহয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত বুজাবুজি হ'ব বুলি মোৰ মনে নধৰে। আৰু যদি পশ্চিমবংগত কংগ্ৰেছ আৰু তৃণমূলৰ বুজাবুজি হয় তেতিয়াহ'লে বেলেগ বেলেগ ৰাজ্যতো নিশ্চয় বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব। দেখা গৈছে যে আপোনালোকৰ যি এতিয়ালৈকে এয়া ডিচিশ্যন হোৱা নাই, গতিকে কিমান দূৰ ডিচিশ্যন চব হৈ আছে। আমাৰ ডিচিশ্যন দুই ধৰণৰ। ৰাষ্ট্ৰীয় দলবিলাকে প্ৰাৰ্থিত্ব ল'বলগীয়া হ'লে তৃণমূল কংগ্ৰেছৰ কথাই কওক, আপৰ কথাই কওক, CPMৰ কথাই কওক, সেই সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্তটো দিল্লীত হ'ব। কাৰণ তেওঁলোকৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে, আমাৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে। কাইলৈ যদি মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বুজাবুজি হৈ যায় তেতিয়া সেই বুজাবুজি মই মানি ল'বলৈ বাধ্য। কাইলৈ যদি কেজৰিৱাল ডাঙৰীয়া আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ মাজত বুজাবুজি হয় সেইটো মই মানিবলৈ বাধ্য। কিন্তু অসম ভিত্তিক আমি নেশ্যনেল পাৰ্টিবিলাকৰ চিটৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমাৰ লগত যি 4টা আঞ্চলিক দল আছে, অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু কাথাৰ ডাঙৰীয়া, তেওঁলোকৰ লগত আমাৰ কথা বতৰা প্ৰায় হৈছে। আমি কিছু কথাত আমি কথা আগবাঢ়িছে। এই আঞ্চলিক দলকেইটাৰ ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ম। ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত যি চূড়ান্ত সিদ্ধান্ত হ'ব আমি আমাৰ মতামত দিল্লীক জনাইছোঁ আৰু সেই দলবিলাকেও তেওঁলোকৰ মতামত কেন্দ্ৰীয় নেতৃত্বক জনাইছে। গতিকে দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃত্বই দিল্লীত বহি যি সিদ্ধান্ত ল'ব সেইটো আমাৰ সিদ্ধান্ত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।